কালি আমি যেটো শিবিৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ চলাইছিলোঁ যোৰহাটৰ নামদেউৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আমাৰ অনুষ্ঠানৰ এটা ইতিবাচক বাৰ্তা প্ৰথমতে আপোনাক আৰু নিউজ লাইভৰ দৰ্শকক জনাব বিচাৰোঁ যে কালি আমি যেতিয়া ইয়াৰ পৰা পোনপটীয়া সম্প্ৰচাৰ চলাইছিলোঁ সকলোখিনি সুবিধা তেওঁলোকে যে উপলব্ধ হৈছিল বুলি প্ৰকাশ কৰিছিলে তাৰ পাছতেই আচৰিত ধৰণে কালি ইয়াতে প্ৰায় ৪৫টা পৰিয়াল আছিলে কিন্তু আজি প্ৰায় ৮০টা পৰিয়াল হ'ল আৰু কালি প্ৰায় ১৫০ লোক আছিলে আজি কিন্তু প্ৰায় ৪০০ লোক ইয়ালৈ আহিলে কিয় আহিলে সেয়া হৈছে যে তেওঁলোকে ভিতৰুৱা জেগাত আছিলে সাহায্য সামগ্ৰী পোৱা নাছিলে দিব পৰা নাছিলে কিন্তু আমাৰ অনুষ্ঠান চোৱাৰ পিছত আজি এই শিবিৰটোত ৪০০ শতাধিক লোক সমবেত হ'ল আৰু প্ৰায় ২০০ পৰিয়াল হ'ল বাইদেউ এগৰাকী আছে তেওঁ বানাক্ৰান্ত অঞ্চলৰে হয় বাইদেৱে শিবিৰ পৰিচালনা কৰি আছে আপুনি বানাক্ৰান্ত হৈ শিবিৰ পৰিচালনা কৰি আছে ওচৰৰ ৰাইজৰ দুখ দুখতে বুজ লৈছে আজি ইমান মানুহ কেনেকৈ হ'ল কালি ইমান কম আছিলে আজি ইমান মানুহ হ'ল শিবিৰত হয় নমস্কাৰ মই বানক্ৰান্ত অঞ্চললৈ মই ৩৯ নং উত্তৰ বালিগাঁও গাঁও পঞ্চায়তৰ উপ সভানেত্ৰী আমি আসলে এই কমিটিখনৰ মই বান সাহায্য যি কমিটি সেই কমিটিখনৰ মই সদস্য কথা হ'ল কি ইয়াত আসলে যেটো কালি পৰিয়ালৰ সেইটো কম আছিলে আজি আমি নিউজ লাইভৰ কাৰণে কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিম এটো কাৰণে অন্তত তেখেতসকলে এই দুখীয়া ৰাইজৰ মাজত সোমাই এই এনজিঅ'ৰ ফালৰ পৰা যে এই বস্তুটো পাইছে মোবাইলতে হওক টিভিটো চাব পৰা ব্যৱস্থা নাই তেওঁলোকে চাই পালে বুজি পালে যে অন্তত এই সাহায্যখিনি যদি আমি শিবিৰলৈ যোৱা হয় পোৱা হ'ব আৰু তাতে পানীৰ ভিতৰতে সোমাই থকা পাছত আবদ্ধ হৈ আছিলে যেতিয়া আপোনালোকৰ মাজৰ পৰা যেটো প্ৰচাৰ হ'ল প্ৰচাৰটো হোৱাৰ পাছত আজি ইয়াত মানুহৰ সংখ্যা বাঢ়িছে তাতকৈ আজি অকমান পানী বাঢ়ি যোৱাৰ কাৰণে হৈছে আৰু ইয়াত বিভিন্ন ধৰণে এনজিঅ'য়ে ইয়াত চৰকাৰৰ ফালৰ পৰা যথেষ্ট ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা দিছে এনজিঅ'ৰ ফালৰ পৰা দিছে সকলে ব্যক্তিগত হিচাপেও দিছে যথেষ্ট সাহায্য আগবঢ়াইছে ইয়াৰ প্ৰথম এটা আৰু এটা আপোনালোকক কৃতজ্ঞতা জনাম আপোনালোকৰ লাইফৰ ওচৰত